Dear viewers, Doordarshan Kendra brings to you the celebration, the birth centenary celebration of Bharat Ratna Dr. Bhupen Hazarika. Today we are here at Kohima Sahidia Sabha, established in the year 1895, which is one of the oldest cultural institute here at Kohima. Today we will get to witness the Assamese people here at Kohima celebrating the birth centenary of Bharat Ratna Dr. Bhupen Hazarika. Dr. Bhupen Hazarika is widely famous for his contributions to film, literature, and music. Dear viewers, let us take a glimpse into this birth centenary celebration. A cultural program was held on 22nd October 2025 at Kohima Sahidia Sabha Bhavan, popularly known as Lalgarh, marking as one of the oldest cultural institute. The program was organized by Kohima Sahidia Sabha in connection with the birth centenary celebration of Bharat Ratna Dr. Bhupen Hazarika. Associate Professor Dr. Pallab Sankakoti, Head of Department Statistics of Kohima Science College, presided over the meeting. In the formal part of the program, present among the guests, the Assistant General Secretary of Kohima Sahidia Sabha, Shri Bimal Bhattacharya, expressed the rich history and significance of Kohima Sahidia Sabha. Kohima Sahidia Sabha সমগ্ৰ উত্তৰ পূব ভাৰতৰ ভিতৰত এখনি প্ৰাচীনতম সাহিত্য সংস্কৃতি তথা সামাজিক অনুষ্ঠান এয়া সৰ্বজন বিদিত এই অনুষ্ঠানখনে জন্মদাতা আসল কাণ্ডাৰী হল আমাৰ ৰায় বাহাদুৰ পদ্মনাথ গোহাঞি বৰুৱাদেৱ তেখেতে 1895 খ্ৰীষ্টাব্দত কোহিমাত এই অনুষ্ঠানৰ স্থাপন কৰিছিল সেই সময়ত গড় কাপ্তানি বিভাগৰ এজন একাউণ্টেণ্ট আছিল বঙালী বাবু নবীন চন্দ্ৰ ভট্টাচাৰ্য তেওঁ আছিল প্ৰতিষ্ঠাপক সভাপতি আৰু পদ্মনাথ গোহাঞি বৰুৱাদেৱ আছিল এই অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সম্পাদক তথা পুথিভঁৰালী ইয়াৰ 22 বছৰ পিছতহে ঐতিহাসিক চহৰ শিৱসাগৰৰ ৰংপুৰত অসম সাহিত্য সভাৰ প্ৰথমখনি অধিৱেশন ঘটনাক্ৰমে পদ্মনাথ গোহাঞি বৰুৱাদেৱ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি ৰূপে নিৰ্বাচিত হৈছিল 1895 চনৰ পৰাই কোহিমা সাহিত্য সভাৰ নিজা ভৱন আছিল এই ভৱনৰ ৰঙা আছিল বাবে বহুতে লালঘৰ নামেৰে জনাজাত আছিল এই কোহিমা সাহিত্য সভা অসম সাহিত্য সভাতকৈ 22 বছৰ পুৰণি কোহিমা সাহিত্য সভা বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে 2025 চনৰ ডিচেম্বৰ মাহত 130 বছৰ অতিক্ৰম কৰিব General Secretary of the organization, Mr. Rajat Chandra Sharma, also expressed his views about the organization. আৰু দ্বিতীয়তে আমাৰ আজি যেটো অনুষ্ঠান আমি কৰিলো সেই অনুষ্ঠানটো ডক্টৰ সকলে জানে আৰু আমাৰ বেক সাইডৰ ব্যানাৰখন আছে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ 100 বৰ্ষৰ যোনটো আপোনাৰ 100 বৰ্ষীয় যোনটো উদযাপন সেইটো আমি কৰিলো আজি 26 তাৰিখ 26 আপোনাৰ অক্টোবৰ গতিকে 26 অক্টোবৰতে আমি কামটো আজি সম্পন্ন কৰিলো আৰু তেখেতৰ অনুষ্ঠান এনেকৈ চলি থাকিব কোহিমা সাহিত্য সভাই যিমান পাৰে কিমানখিনি কৰি যাব আগলৈও কৰিব আমি আছো আমাক সকলোৱে সহায় সহযোগ কৰিব Prior to the formal program, the gathering paid a heartfelt tribute to the legendary Dr. Bhupen Hazarika and Zubeen Garg, the Assamese icon who passed away recently, paying their tribute respects with flowers and prayers, honoring their enduring legacy and contribution.
Assistant Professor, Department of Management of Nagaland University, Dr. Durbojyoti Bordoloi, the chief guest for the event, spoke about the contributions and legacy of Dr. Bhupen Hazarika and how, till date, the legacy he left behind is cherished by all. Dr. Bhupen Hazarika এজন আছিল অসমৰ প্ৰতীক, এগৰাকী গায়ক, এগৰাকী গীতিকাৰ, কবি, সুৰকাৰ, সংগীতজ্ঞ, চিনেমা নিৰ্মাতা। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ধ্বজাৰোহী। আন্তঃৰাষ্ট্ৰীয় মঞ্চতো তেখেতে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানত। তেখেত অকল সংগীতেই নহয়, তেখেত আছিল এজন দাৰ্শনিক, এজন সংস্কাৰক তথা সাধাৰণ জনগণৰ কণ্ঠ। গীতৰ যোগেৰে তেখেতে মানৱতাৰ জয়গান, আশা তথা সংগ্ৰাম প্ৰতিফলিত কৰিছিল। তেখেতৰ যুগজয়ী সৃষ্টি মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণো সহানুভূতিৰে, এই গানটো এটি হ'ল কালজয়ী সৃষ্টি। আমাৰ সমবেত সংগীতৰ শিল্পীসকলে সুন্দৰভাৱে প্ৰতিস্থাপন কৰিলে মানুহে মানুহৰ বাবে এই গীতটো। তেখেতে এই গীতটোৰ যোগেদি মানৱতা কি তাক দেখুৱাই থৈ গ'ল। মানুহে যদি মানুহৰ কথা চিন্তা নকৰে তেন্তে কোনেনো চিন্তা কৰিব। At the age of 10 years, এছপুৰৰ এটি অনুষ্ঠানত তেখেতে এটা গৰ্বিক পৰিৱেশন কৰিছিল আৰু সেই অনুষ্ঠানত উপস্থিত আছিল আমাৰ অসমৰ সাংস্কৃতিক জগতৰ দুজন অতি স্বনামধন্য লোক, ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। এই দুজন ব্যক্তিয়ে এটি কণমানি শিশুৰ মুখত যেতিয়া এটি বৰগীত শুনিলে, তেওঁলোক দুয়োজন এই শিশুটোৰ যে প্ৰতিভা, এই কণমানি শিশুটি যে অতি প্ৰতিভাশীল, সেই কথাটো অনুধাৱন কৰিব পাৰিছিল। আৰু সেই সূত্ৰে ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতৰ ছবি ইন্দ্ৰমালতীত গান গাবৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাক এটা সুযোগ প্ৰদান কৰিছিল। আৰু 12 বছৰ বয়সতে তেওঁ ইন্দ্ৰমালতী ছবিৰ দুটি গান, আৰু এটি আছিল বিশ্ববিজয় নজোৱান, জ্যোতিপ্ৰসাদৰ কালজয়ী সৃষ্টি, এই গানটো গাইছিল এই চিনেমাখনত। At the age of only 12 years, he was a playback singer in an Assamese movie in the year 1939. So it was a great accomplishment that a small child had at that time. তেখেতে নিজৰ কলেজীয়া শিক্ষা পঢ়িছিল কটন কলেজ। কটন কলেজৰ পিছত তেখেতে পঢ়িছিল বানাৰস হিন্দু বিশ্ববিদ্যালয় আৰু তাৰ পিছত তেখেতে PhD কৰিছিল কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা। তেখেতৰ পৰিচয় হৈছিল পল ৰবচনৰ লগত। He was a great American social activist, Paul Robeson. So he had a very famous song at that time, "We Are in the Same Boat, Brother." And he gittote Bhupen Hazarikai অসমীয়া অনুবাদ কৰিছিল, আমি একেখন নাৱৰে যাত্ৰী, সহযাত্ৰী একেখন নাৱৰে। আৰু ডক্টৰ ভূপেন হাজৰিকাই সভা সমিতিবিলাকত যেতিয়া বক্তৃতা দিছিল, সেই ভাষণৰ সমাপ্তি কৰিছিল কিন্তু আমি একেখন নাৱৰে যাত্ৰী, সহযাত্ৰী একেখন নাৱৰে, এই গীতটোৰ থৈদি "We Are in the Same Boat, Brother." অসমীয়া, বাংলা, হিন্দী তথা নেপালী ভাষাত তেখেতে বিভিন্ন গীত গাইছিল আৰু শান্তি, ভাতৃত্ববোধ আৰু মতবাদৰ বাণী বিলাইছিল। তেখেতৰ গানসমূহ আছিল সৰল কিন্তু গভীৰ তত্ত্বগধুৰ আৰু একতা, সমতা, ন্যায় আৰু মানৱতাৰ প্ৰতীক। পল ৰবচনৰ তেখেতে যেতিয়া লগ পাইছিল, তেখেতৰ এটি গীত আছিল "Old Man River." The famous song of Paul Robeson, "Old Man River." That song was composed by Paul Robeson about the river Mississippi. Being inspired from that song, he composed Bhupen Hazarikai তেতিয়া এটি যুগজয়ী অসমীয়া গীতৰ সৃষ্টি কৰিলে, "বিস্তীৰ্ণ পাৰৰে"। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ পোৱা কিয়।
পিছলৈ এই গীতটো হিন্দী ভাষালৈ অনুবাদ হ'ল, বাংলা ভাষালৈ অনুবাদ হ'ল, বুঢ়ালুইতৰ ঠাইত গংগা নদীয়ে স্থান পালে গীতসমূহত অতি সুন্দৰ উপস্থাপন। তেখেতে বহুকেইখন অসমীয়া ছবিত নিজৰ সংগীত দিছিল। শকুন্তলা, প্ৰতিধ্বনি, চিকমিক বিজুলী, মন প্ৰজাপতি। বলিউডৰ কেইবাখনো ছবি যেনে ৰুদালি, দমন, এইকেইখন ছবিত তেখেতে নিজৰ সংগীত দিছিল। আৰু ৰুদালি ছবিৰ গীত দিল হুম হুম কৰে, অসমীয়া সামনি আছিল বকু হম হম কৰে। এই গীতটোকে ৰুদালি ছবিত তেখেতে দিছিল দিল হুম হুম কৰে। আৰু এই গানটো এটি অতি জনপ্ৰিয় গীতলৈ এটি অতি জনপ্ৰিয় গীত হৈছিল। তেখেতৰ গীতসমূহ অকল মনোৰঞ্জনৰ আহিলাই নাছিল, আছিল সামাজিক ন্যায়, মহিলা সবলীকৰণ তথা সাংস্কৃতিক গৌৰৱ। তেখেত সংগীত নাটক একাডেমীৰ সভাপতি আছিল 1999 চনৰ পৰা 2004 চনলৈ। তেখেত অসম বিধানসভাৰ সদস্য আছিল 1967 চনৰ পৰা 72 চনলৈ। তেখেতে ভাৰতক বহুতো আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিনিধিত্ব কৰিছিল। 1992 চনত তেখেতক দাদাচাহেব ফাল্কে বঁটাৰে বিভূষিত কৰা হৈছিল। পদ্মভূষণ বঁটা তেখেতে পাইছিল 2001 চনত। পদ্মবিভূষণ মৰণোত্তৰভাৱে তেখেতক প্ৰদান কৰা হৈছিল 2012 চনত। আৰু ভাৰত ৰত্ন তেখেতক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল 2019 চনত। আহক আমি সকলোৱে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি আমাৰ মাজত জীয়াই ৰাখোঁ। তেখেতৰ সৃষ্টিৰাজিৰ যোগেদি আমি সকলোৱে তেখেতৰ স্মৃতি ৰোমন্থন কৰোঁ। সকলোৱে আমি গাঁও মানুহে মানুহৰ বাবে যদিহে অকল নাভাবে, সকলোৱে আমি মানৱতাৰ কথা চিন্তা কৰোঁ। Debabrata Goswami, head of program Doordarshan Kendra Kohima, in his speech mentioned during the lifetime of Dr. Bhupen Hazarika, he personally collaborated with him on various programs and how those moments impacted in a positive way. চলচ্চিত্ৰ পৰিচালক কি বুলি তেখেতক কম, আমাৰ অসমীয়া জাতিক গোটেই পৃথিৱীত চিনাকি কৰি দিয়া এজন স্বনামধন্য ব্যক্তি। Professor Himanda Kuwar, Department of Mathematics, Kohima Science College, the chairman of PR Hill Colony, Mukulho Pesau, employee of Doordarshan Kendra Kohima, Nufuzenla Ayer, Fuchamo Izang, Suman Majumdar, Tendrush Momin, and all the local public were amongst the gathering. Amikan yate thaka alag manu alag hoy, uthabi alag hoy, denomination alag hoy. Kolbi amikan sob eki ase, honor, respect, faith, itu tu spelling alag ekta bhi nahi amikan biste majede. So honor to same spelling, respect bhi same spelling. The cultural program started with Manohe Manohar Bhabe, a famous song by Dr. Bhupen Hazarika, performed by members of the organization, which was followed by various performances like songs, dances and poems performed and recited by various members of the organization and gathering, all in remembrance and as a tribute to the Bharat Ratna Dr. Bhupen Hazarika.
বিস্তীর্ণ পারে অসংখ্য জনরে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ হোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ ডেকা বন্ধু নেথাকি বাৰু নেথাকি বাৰু বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিঃশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ গোৱা কিয়
আবৃত্তি কৰিবলৈ আগবাঢ়িছে। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই যদি ঈশ্বৰ হ'লোহেঁতেন, আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন। নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু, যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি। So Dr. Hazarika was a singer, a poet, a lyricist, and also a filmmaker. But above all, actually, he was a humanist. And through his art, he championed what we call in humanities the cultural humanism. And it is a faith that we have for art. We believe that art can awaken our shared humanity. তেখেত আছিল এগৰাকী লেখক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰ শদিয়াত। Towards the end of the celebration of the birth centenary of Bharat Ratna Dr. Bhupen Hazarika, Assistant General Secretary of Kohima Sahitya Sabha, Bimal Bhattacharya, expressed his gratitude for the success of the program, and after which the gathering celebrated with more songs and dances, all in tribute to the legend, Dr. Bhupen Hazarika. যিজনক আমি সাহিত্য কাণ্ডাৰী বুলি অভিহিত কৰোঁ, তেখেতে কলকাতাত অধ্যয়ন কৰি আছিল। কলকাতাত অধ্যয়ন কৰি থাকোঁতেই তাতে লক্ষ্মীনাথ বেজবৰুৱাৰ আৰু আন বহুতো লোকসকলে অসমীয়া যিসকল তাত অধ্যয়ন কৰি আছিল, তেখেতসকলে অসমীয়া ভাষা উন্নতি কাহিনী সভা বুলি এখন সভা অনুষ্ঠিত কৰিছিলে। এটা অনুষ্ঠান আছিল, সাহিত্য সাংস্কৃতিক অনুষ্ঠান। সেই তাৰে আছিলালৈ পদ্মনাথ গোহাঁই বৰুৱা যেতিয়া কহিমাত তেওঁ শিক্ষক হিচাপে আহে, তেতিয়া এই কহিমা সাহিত্য সভা 1895 চনতে তেখেতে প্ৰতিষ্ঠা কৰিছিল। তাৰ প্ৰায় 122 বছৰ পাছতহে অসম সাহিত্য সভা প্ৰথম অধিৱেশন অনুষ্ঠিত হয় শিৱসাগৰত, আৰু তেখেত পদ্মনাথ গোহাঁই বৰুৱা তাতে তেওঁ প্ৰথম সভাপতি আছিল। এই অনুষ্ঠানটি অকল সাহিত্যৰে নহয়, সাংস্কৃতিক নাগালেণ্ডত কহিমাত যিটো অনুষ্ঠান প্ৰতিষ্ঠা হৈছে, তাতে অকল অসমীয়া বুলি নহয়, ইয়াতে থকা বাঙালী, নেপালী, নগা সকলো এই অনুষ্ঠানৰ সৈতে সাহিত্য সভা বুলি ক'লে আমি অকল সাহিত্য যাওঁ, কিন্তু আমি ইয়াতে সংস্কৃতিকো ধৰি ৰাখিবলৈ চেষ্টা কৰি আছোঁ। সকলো জনগোষ্ঠীৰ সংস্কৃতি ইয়াতে বৰঙণি হয়। আজি আপোনালোকে দেখিলে যে আমি ইয়াত বাঙালী নৃত্য দেখা পালোঁ, ঝুমুৰ দেখা পালোঁ, বড়োসকলক বাগাৰুম্বা দেখা পালোঁ। গতিকে এইটো এটা আমাৰ এটা মিলনভূমি, সাহিত্য আৰু সংস্কৃতিৰ এটি মিলনভূমি। Dear viewers, we have seen throughout the program how the legacy of Bharat Ratna Dr. Bhupen Hazarika lives on till today. We have seen through the various performances of the cultural performances, through his musics, poems read out by various participants in the birth centenary celebration here at Kohima Sahitya Sabha. Dear viewers, we have also witnessed that through the various speakers at the program of the birth centenary celebration, we have heard from the speakers that the legacy of Dr. Bhupen Hazarika lives on, and one of the most important
or significant contribution he has made during his lifetime is contributing to the unity of the Northeast region. With that, we come to the end of the celebration of the birth centenary of Dr. Bhupen Hazarika. Stay tuned for more updates. This is Nufu Iyer signing off for Doordarshan Kendra.